প্ৰেচিডেণ্ট গঠন কৰাতে একোজন মেম্বাৰে যদি 5 লাখ 6 লাখ দাম উঠাই পেলাই সমৰ্থন বিক্ৰী কৰে, এইটো হ'লেতো এটা বিগিনিঙতে এটা ভয়ংকৰ কৰাপশ্যন হৈছে। যিজন মানে খুব উচ্চাকাংক্ষী মেম্বাৰ, তেওঁ হয়তো চেষ্টা চলাইছে, তাত পইচাৰ লেনদেন হৈছে, এই অভিযোগ উত্থাপিত হৈছে আৰু এই কথা সঁচা বুলিও আমি জানো। এইবাৰতো অসমত আমি যেতিয়া চৰকাৰে আমাৰ পঞ্চায়ত এক্টখন সলনি কৰি পঞ্চায়তৰ লেভেলত প্ৰেচিডেণ্টৰ পদটো উঠাই দি পেলাই মেম্বাৰ নিৰ্বাচন কৰাৰ সিদ্ধান্ত ল'লে আৰু চিম্বলবিহীনভাৱে উঠিবলৈ দিলে, তেতিয়াই মই শংকা প্ৰকাশ কৰিছিলোঁ যে এইটো যদি হয়, কোনো পাৰ্টিৰ যদি অব্লিগেশ্যন নাথাকে, পাৰ্টিৰ যদি বাউণ্ডিং নাথাকে, তেতিয়াহ'লে স্বাভাৱিকতে মানুহ মুক্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব, এটা হয়তো ইতিবাচক। কিন্তু এই মুক্তভাৱে নিৰ্বাচন অংশগ্ৰহণ কৰাৰ মাজেদি যিটো পইচাৰ লেনদেনৰ সুযোগ সৃষ্টি হ'ব, প্ৰেচিডেণ্ট গঠন কৰাতে একোজন মেম্বাৰে যদি 5 লাখ 6 লাখ দাম উঠাই পেলাই সমৰ্থন বিক্ৰী কৰে, এইটো হ'লেতো এটা বিগিনিঙতে এটা ভয়ংকৰ কৰাপশ্যন হৈছে। গোটেই অসমখনতে দেখা গৈছে, তাক লৈ পেলাই বিভিন্ন কেলেংকাৰী হৈছে, মাৰামাৰিও হৈছে। এইটোৰ আমি তীব্ৰ বিৰোধী আছিলোঁ যে আমি দাবীয়ে কৰিছিলোঁ যে চিম্বল লৈ পেলাই যদি নিৰ্বাচনটো খেলে, তেতিয়া পাৰ্টিৰ এটা নিয়ন্ত্ৰণ থাকে, যি পাৰ্টি নিজিকক কিয়, বিজেপি জিকক, কংগ্ৰেছ জিকক, CPM জিকক, পাৰ্টিৰ নিয়ন্ত্ৰণটো থাকে। আৰু তেতিয়াহ'লে এই ধৰণে পূৰ্বতে আমি কোনোদিন পইচাৰ লেনদেন হোৱাটো আমি দেখা নাছিলোঁ। প্ৰেচিডেণ্টজন যিহেতু প্ৰত্যক্ষ আছে, এইবাৰ প্ৰেচিডেণ্টজন প্ৰত্যক্ষ নাথাকাত 6জন মেম্বাৰৰ সমৰ্থন প্ৰয়োজন আৰু সেই 6জন মেম্বাৰৰ সমৰ্থন গোটাবৰ কাৰণে যিজন মানে খুব উচ্চাকাংক্ষী মেম্বাৰ, তেওঁ হয়তো চেষ্টা চলাইছে, তাত পইচাৰ লেনদেন হৈছে, এই অভিযোগ উত্থাপিত হৈছে আৰু এই কথা সঁচা বুলিও আমি জানো। এইটো বৰ দুৰ্ভাগ্যজনক এটা পৰিস্থিতি হৈছে পঞ্চায়তত সুযোগ সৃষ্টি কৰি দিয়াটো। আমি পুনৰ চৰকাৰক দাবী জনাম, নেক্সট এছেম্বলিতে আমি দাবী জনাম যে পূৰ্বৰ দৰে এই আইনখন আকৌ এমেণ্ড কৰি পেলাই যাতে পঞ্চায়ত লেভেলত এই প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত যাতে পাৰ্টিৰ চিম্বলটো বাধ্যতামূলকভাৱে প্ৰেচিডেণ্ট গঠন কৰাতে একোজন মেম্বাৰে যদি 5 লাখ 6 লাখ দাম উঠাই পেলাই সমৰ্থন বিক্ৰী কৰে, এইটো হ'লেতো এটা বিগিনিঙতে এটা ভয়ংকৰ কৰাপশ্যন হৈছে। যিজন মানে খুব উচ্চাকাংক্ষী মেম্বাৰ, তেওঁ হয়তো চেষ্টা চলাইছে, তাত পইচাৰ লেনদেন হৈছে, এই অভিযোগ উত্থাপিত হৈছে আৰু এই কথা সঁচা বুলিও আমি জানো। এইবাৰতো অসমত আমি যেতিয়া চৰকাৰে আমাৰ পঞ্চায়ত এক্টখন সলনি কৰি পঞ্চায়তৰ লেভেলত প্ৰেচিডেণ্টৰ পদটো উঠাই দি পেলাই মেম্বাৰ নিৰ্বাচন কৰাৰ সিদ্ধান্ত ল'লে আৰু চিম্বলবিহীনভাৱে উঠিবলৈ দিলে, তেতিয়াই মই শংকা প্ৰকাশ কৰিছিলোঁ যে এইটো যদি হয়, কোনো পাৰ্টিৰ যদি অব্লিগেশ্যন নাথাকে, পাৰ্টিৰ যদি বাউণ্ডিং নাথাকে, তেতিয়াহ'লে স্বাভাৱিকতে মানুহ মুক্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব, এটা হয়তো ইতিবাচক। কিন্তু এই মুক্তভাৱে নিৰ্বাচন অংশগ্ৰহণ কৰাৰ মাজেদি যিটো পইচাৰ লেনদেনৰ সুযোগ সৃষ্টি হ'ব, প্ৰেচিডেণ্ট গঠন কৰাতে একোজন মেম্বাৰে যদি 5 লাখ 6 লাখ দাম উঠাই পেলাই সমৰ্থন বিক্ৰী কৰে, এইটো হ'লেতো এটা বিগিনিঙতে এটা ভয়ংকৰ কৰাপশ্যন হৈছে। গোটেই অসমখনতে দেখা গৈছে, তাক লৈ পেলাই বিভিন্ন কেলেংকাৰী হৈছে, মাৰামাৰিও হৈছে। এইটোৰ আমি তীব্ৰ বিৰোধী আছিলোঁ যে আমি দাবীয়ে কৰিছিলোঁ যে চিম্বল লৈ পেলাই যদি নিৰ্বাচনটো খেলে, তেতিয়া পাৰ্টিৰ এটা নিয়ন্ত্ৰণ থাকে, যি পাৰ্টি নিজিকক কিয়, বিজেপি জিকক, কংগ্ৰেছ জিকক, CPM জিকক, পাৰ্টিৰ নিয়ন্ত্ৰণটো থাকে আৰু তেতিয়াহ'লে এই ধৰণে পূৰ্বতে আমি কোনোদিন পইচাৰ লেনদেন হোৱাটো আমি দেখা নাছিলোঁ। প্ৰেচিডেণ্টজন যিহেতু প্ৰত্যক্ষ আছে, এইবাৰ প্ৰেচিডেণ্টজন প্ৰত্যক্ষ নাথাকাত 6জন মেম্বাৰৰ সমৰ্থন প্ৰয়োজন আৰু সেই 6জন মেম্বাৰৰ সমৰ্থন গোটাবৰ কাৰণে যিজন মানে খুব উচ্চাকাংক্ষী মেম্বাৰ, তেওঁ হয়তো চেষ্টা চলাইছে, তাত পইচাৰ লেনদেন হৈছে, এই অভিযোগ উত্থাপিত হৈছে আৰু এই কথা সঁচা বুলিও আমি জানো। এইটো বৰ দুৰ্ভাগ্যজনক এটা পৰিস্থিতি হৈছে পঞ্চায়তত সুযোগ সৃষ্টি কৰি দিয়াটো। আমি পুনৰ চৰকাৰক দাবী জনাম, নেক্সট এছেম্বলিতে আমি দাবী জনাম যে পূৰ্বৰ দৰে এই আইনখন আকৌ এমেণ্ড কৰি পেলাই যাতে পঞ্চায়ত লেভেলত এই প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত যাতে পাৰ্টিৰ চিম্বলটো বাধ্যতামূলকভাৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।